ইছ ৰাম, ইমান যে ৰ'দ উঠিছে নহয়, গমেইতো পাইছা চবে মই ক'ত গৈ আছোঁ হালাকুৰা, য'ত মামাই আহি আছে। তোমালোকে ইতিমধ্যে বহুতো ভিডিঅ' দেখিছা আৰু এতিয়া মোৰ ভিডিঅ'টো চোৱা। ইমান সংখ্যক মানুহ আহিছে আৰু ইমান যে ভিৰ হৈছে। থেংক ইউ মামা, মোক লাখপতি বাইদেউৰ সুযোগ দিয়াৰ কাৰণে, আৰু নৰেন্দ্ৰ মোদী ছাৰকো বহুত বহুত থেংক ইউ। আৰু থেংক ইউ মামা ইমান সুযোগ সুবিধা দিয়াৰ কাৰণে, কাৰণ আমি ছোৱালীসকলে ইমানটো সুযোগ সুবিধা নাপাওঁ। আৰু এতিয়া যিখন আইন হৈছে সেইখনতো বহুতে ভাল হৈছে। থেংক ইউ ছ' মাছ। আৰু ইয়াত চাব পাৰিছে তোমালোক সকলোৱে কিমান ভিৰ হৈছে, ইমান ভিৰ আৰু ইমান প্ৰচণ্ড গৰম আছিল যে মই তেনেকুৱাকৈ ভিডিঅ' কৰিব পৰা নাই। তথাপিও দুই এটা শ্বট লৈছোঁ, সেইটোৱে তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কিন্তু মই দুখিত যে মামাক বহুত দূৰৰ পৰা দেখিবলৈ পাইছোঁ আৰু ইমান দূৰৰ পৰা দেখিও তোমালোকক তেনেকুৱা ভালকৈ মই মামাক দেখাব পৰা নাই। বহুতে ভিৰ আছিল আৰু সকলোৱে আমাৰ কিন্তু মামাক বহুত ভাল পায়, সেইকাৰণে এই ভিৰটো মামাৰ কাৰণে। সভাখনৰ আৰম্ভণিতে অসমৰ জাতীয় সংগীতে শুৰু হৈছিল আৰু শেষ যেতিয়া হৈছিল তেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতে শেষ হৈছিল। যেতিয়া সকলোৱে একেলগে এই জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল তেতিয়া জানো গাৰ নোমবোৰ শিয়ৰি উঠিছিল। আৰু সকলোখিনি শেষ কৰি আমি ঘৰলৈ উভতি আহিছিলোঁ। অহাৰ সময়ত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ৰৈ ৰৈ বিনালে সকলোৱে মিলি গাইছিলোঁ।